হেল্ল' ভিউয়াৰ্ছ আপোনালোকৰ তাতে FX30 কেমেৰা আছে নেকি যদি FX30 বা FX3 কেমেৰা আছে তেতিয়াহ'লে আপোনালোকৰ এই ভিডিঅ'টোত ওয়েলকাম কাৰণ মই এটা বেষ্ট ফিউচাৰ আৰু যদি দেখাব বিচাৰিছো যে FX30 কেমেৰাত শাটাৰ এংগল ইম্পোৰ্ট হৈ গ'ল মোৰ কেমেৰাত হৈ গ'ল আপোনাৰ তাতে হৈছে নে যদি নাই আহা এই কামটো কৰি লওক মই কৈ আছো আপোনাক ফাৰ্স্ট অফ অল গুগল ক্ৰোমত যাব গুগল ক্ৰোমত গৈ সনি সাইটত যাব সনি সাইটত গৈ কিনে আপোনালোকে সার্চ কৰিব যে FX30 ফাৰ্মৱেৰ আপডেট আৰু তাতে আপোনালোকে পাই যাব FX30 ভাৰ্সন 6.0 সো যেটো মই অলৰেডি ইনষ্টল কৰি দিলো সো ইনষ্টল কৰি আপডেট কৰি দিলো আপডেট কৰাৰ পিছত মোৰ তাতে লুক লাইক সিনেমা কেমেৰা professional cinema camera যেটো লুক দেখা পোৱা যায় হেটো সো মই ফার্স্ট অফ অল কাম কৰিলো সফটওয়্যাৰটো আপডেট কৰিলো আপডেট কৰাৰ লগে লগে মই ফার্স্ট এই মেনুখন পালো এই মেনুখনৰ বিষয়ে পিছত মই বুজাই দিম ফার্স্ট মই শাটাৰ এংগল যেটো আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় শাটাৰ এংগল সিনেমা কেমেৰাত পোৱা যায় কিন্তু বিশেষকৈ এটো সিনেমা কেমেৰা যেটো ইয়াটো দিয়াটো বহুত ইম্পৰ্টেন্ট আছিল সো এই কেমেৰাত এটি আহি গল আপোনালোকে চিন্তা কৰিব নালাগে শাটাৰ এংগলটো কেনেকৈ অন কৰিব লাগে মই এই বস্তুটো আপোনালোকক আজি জাস্ট দেখাই দিছো আপোনালোকে ফার্স্ট অফ অল যাব মেনুত গৈ কিনে আপোনালোকে থাৰ্ড মেনুত যাব এক্সপোজাৰ মেনুত যাব এক্সপোজাৰ মেনুত গৈ কিনে শাটাৰ মোড আৰু শাটাৰ স্পীড এণ্ড শাটাৰ এংগল থাকিব আপোনালোকে শাটাৰ এংগল সিলেক্ট কৰি দিব আৰু বুম আপোনালোকৰ তাতে শাটাৰ এংগল আহি গল সো শাটাৰ এংগল আপোনালোকে নিজৰ যি ক্ৰিয়েটিভিটি হিচাপত আপোনালোকে যিমান FPS ৰাখে তাৰ হিচাপত আপোনালোকে ক্যালকুলেট কৰি কিনে শাটাৰ এংগলটো বনাই লব আৰু সুন্দৰ সিনেমেটিক ভিডিও বনাব আৰু যদি হে শাটাৰ এংগলৰ বিষয়ে নাজানে তেতিয়া হলে আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক শাটাৰ এংগলৰ বিষয়ে শিকাবলৈ ট্ৰাই কৰিম থ্যাংক ইউ